আমাৰ কাৰণে খুব সৌভাগ্য যে অসম বাৰ্তাজীৱী সংঘই সমগ্ৰ ৰাজ্যখনতে 50 বছৰ অতিক্ৰম কৰিলে আৰু এই অতিক্ৰমৰ সময়ছোৱাত আমাৰ ৰাজ্যিক সমিতিৰ নিৰ্দেশ মৰ্মে প্ৰতিখন জিলাত আমি এই দিৱসটো উদযাপন কৰিছোঁ। আজি আমি তিনিচুকীয়া জিলা সাংবাদিক সন্থাই লিডুত আমি অনুষ্ঠিত কৰিছোঁ আৰু এই অনুষ্ঠানত থাকি পেলাই মই নিজকে ধন্য মানিছোঁ। ইয়াত বিভিন্ন কাৰ্যসূচী হ'ল। আমি আমাৰ জিলাৰ সকলো সাংবাদিকক একত্ৰিতভাৱে আমি ইয়াত লগ পালোঁ। আমাৰ বাৰ্তাজীৱী সংঘৰ যি মূল লক্ষ্য আৰু উদ্দেশ্য সেই সম্পৰ্কত আজি ইয়াত বিস্তৃতভাৱে আলোচনা হ'ল আৰু আমাৰ যিখিনি কৰণীয় সেই কৰণীয়খিনি আগবাঢ়িবৰ কাৰণে আমি সাংবাদিকসকলক একত্ৰিত কৰি পেলাই আগবাঢ়িবৰ কাৰণে আমাৰ যি আজি আলোচনা হ'ল সেইমতে যদি আমি একত্ৰিত হৈ আগবাঢ়িব পাৰোঁ তেতিয়া সকলোৱে আগন্তুক সময়ত আমাৰ সাংবাদিকসকলৰ ন্যায্যপ্ৰাপ্যৰ যিখন সংগ্ৰাম সেই সংগ্ৰামত আমাৰ এক গতি ল'ব বুলি আমি দৃঢ় বিশ্বাস। আৰু ইতিমধ্যে অসম বাৰ্তাজীৱী সংঘৰ মধ্যকালীন অধিৱেশন কাছাৰ হেৰিত হ'ব, শিলচৰত হ'ব। গতিকে তালৈও আমাৰ ইয়াৰ পৰা প্ৰতিনিধি যাব। এই প্ৰতিনিধিসকলেও আমাৰ সমস্যাসমূহ তাত উত্থাপন কৰি পেলাই আমাক ন্যায় প্ৰদান কৰাত এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি আশাবাদী হৈ আছোঁ। আচলতে অসমৰ অন্যতম এটা শক্তিশালী সাংবাদিক অনুষ্ঠান অসম বাৰ্তাজীৱী সংঘ, যি ভাৰতীয় বাৰ্তাজীৱী সংঘ মহাসংঘৰ এটা অন্তৰ্ভুক্ত এটা অনুষ্ঠান। এটা বৰ্ণিল ইতিহাস, 50 বছৰ গৰকা অসম বাৰ্তাজীৱী সংঘই অসমৰ সাংবাদিকসকলৰ ন্যায্যপ্ৰাপ্যৰ সংগ্ৰামখন সদায় ত্বৰান্বিত কৰি আহিছে। 51 সংখ্যক এই যি প্ৰতিষ্ঠা দিৱস অসমৰ বিভিন্ন প্ৰান্তৰ যিসমূহ জিলা সমিতি ইয়াত আয়োজন কৰিছে আৰু এই ব্যক্তিক্ৰম নহয় তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উদ্যোগত আমাৰ একেটা সাংবাদিক সন্থাৰ আতিথ্যত এই অনুষ্ঠানটো লিডু শাখা সাহিত্যৰ নিৰ্মীয়মান ভৱনত ইয়াক আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। ইয়াত সাংবাদিকৰ যি ন্যায্যপ্ৰাপ্যৰ সংগ্ৰামখনৰ সম্পৰ্কত বিস্তৃতভাৱে আলোচনা কৰা হৈছে আৰু লগতে সাংবাদিকসকলৰ বিভিন্ন প্ৰতিভা আছে। সেই প্ৰতিভাসমূহৰ প্ৰকাশেৰে আচলতে এক অন্তৰংগ আলাপ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।